তুমি কোৱা ত্ৰিভুজ কাক বোলে স্যার যিদিনা গাঁৱত একেলগে তিনিটা ভুজ লাই সেইটোকে ত্ৰিভুজ বোলে ও ম্যাডাম আপোনাক কিন্তু আজি ধুনিয়া লাগিছে কি যে কোৱাচোন এইবিলাক সঁচাই আপোনাক ধুনিয়া লাগিছে ও বাইদেউ মই আপোনাক ফেসবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট কৰিছিলো একচেপ্ট কৰিবচোন হ'ব দিয়া একচেপ্ট কৰি দিম দিয়া এতিয়া ক্লাছ লও ও ম্যাডাম আপনি প্রাইভেট টিউশন নলৱা নেকি নাই তো নলও আজি যুগৰ চলি বাপৰে কিমান চাইড লাগে ইহঁতক বাপ মানুহ মাৰি পেলাব কি হ'ব আজি যুগৰ ল'ৰা ছোৱালী কিমান চাইড লাগে ইহঁতক এই ধুতিয়াই চুতিয়াই কৃষ্ণ কৃষ্ণ ঠেলি ঠেলি যাওঁ আহি ভাল মাৰি পেলাব ক'ৰবাত ইহঁতে কি বে কয় সারে ওই স্যার খুঁটিফা লাগবাড়ি যাও নলি স্কুল দেরি হব জসিন খুঁটি চাও নমস্কার স্যার আমি একবারই যাওয়া পারিম না আমার স্কুল দেরি হইছি এই কি কৰি থাকা ঘৰত স্কুলত টাইম কি দেৰি হয় যা স্কুল নাই তহঁতৰ হা কি হল তোমালোকে ক্লাস নকৰা মই ৰখি আছো তোমালোকৰ কাৰণে ও বাইদেউ আমি এটা ৰিলস বনাই আছো এইটো ইনষ্টা আপলোড দি কেনে গৈ আছো ও বাইদেউ হলে অ দেৰি নকৰিবা আহা সোনকালে হ'ব বাইদেউ গৈ আছো কোৱা তুমি নিউটনৰ তৃতীয় সূত্ৰটো কোৱা স্যার গছৰ পৰা আপেল খৰি পৰিলে মাটিত খৰি পৰে এইটোৱে নিউটনৰ তৃতীয় সূত্ৰ হা মাটিত খৰি পৰে পানীত খৰি নপৰে এইটো নিউটনৰ তৃতীয় সূত্ৰ ধৰি থাকা তুমি কোৱা ত্ৰিভুজ কাক বোলে স্যার যিদিনা গাঁৱত একেলগে তিনিটা ভুজ লাই সেইটোকে ত্ৰিভুজ বোলে উত্তৰ দিছা ধৰি থাকা ৰ'দক এই চতুৰ্ভুজ কাক কয় স্যার সিম্পল কথা যেদিনা গাঁৱত একেলগে চাৰিটা ভুজ হলে সেইটোকে চতুৰ্ভুজ বোলে তুমি কোৱা অসমৰ বানপানী সমস্যা কেতিয়া সমাধান হ'ব স্যার নৰো স্যার ও মাস্টার মোৰ চলিটো কেমেন বেয়াকে মাৰছি নাই মানে ইহঁতে পঢ়া শুনা নকৰেহে একদম খেলা ধূলাৰে ধান্দা স্কুলত আহে খেলা ধূলাই কৰি থাকে একদম নপঢ়ে এটা প্ৰশ্নৰ উত্তৰ নোৱাৰে ও পঢ়বে নৰা কাৰণে মাৰছি আৰু মাৰক আই চলি বা ও স্যার আৰু মাৰব তুমি কোৱা এতিয়া অসমত বানপানী সমস্যাটো কেতিয়া সমাধান হ'ব স্যার বৰষুণ এৰিলিয়া বানপানীৰ সমস্যা সমাধান হ'ব উত্তৰ
ধৰা কাণত ধৰা কাণত ধৰি থাকা একদম নপঢ়ে এইকেইটা কোৱাচোন এটা হাতীৰ দাঁত কিমানটা দুটা নহয় তোমালোকে আচলতে সেই হাতীৰ বেহেৰীয়া দাঁত দুটাহে দেখি থাকা হাতীৰ দাঁত বেছি আছে হাতীৰ সৰ্বমুঠ দাঁত হৈছে ২৬টা আচ্ছা তুমি কোৱাচোন ধৰা হ'ল তোমাৰ হাতত ১০০ টকা আছে কোনোবা এজনে তাৰ পৰা ৫০ টকা লৈ গ'ল তোমাৰ হাতত কেই টকা থাকিব স্যার 100 টাকাই থাকবো কেনেকৈ ১০০ টকা থাকিব স্যার মোৰ পইচা মোক লাগি আচ্ছা বুজি পাইছোঁ তুমি নিদিয়া কিন্তু ধৰি লোৱা তোমাৰ পৰা কোনোবাই ৫০ টকা লৈ গ'ল তেতিয়া কেই টকা থাকিব স্যার 100 টাকা থাকবো লগত এটা ডেড বুলু থাকবো বৰ উস্তাদ ওলাইছে ঐ একদম কথা এটা মানি নলয় হা স্যার আমি জুসি মই কেনে নাই মাতি লৈ তুমি কোৱাচোন কোৱা এটা মৌ-মাখিৰ জীৱনকাল কিমান হে মাষ্টৰ মোৰ ল'ৰাৰ কাণত কিয় ধৰিছে নাই নাই কাণত ধৰা নাই মই তাক কিবা এটা বুজাইছিলোঁ হা মোৰ ছোৱালীক কাণত ধৰিব মোৰ ছোৱালীক মাৰিব মোক চিনি পোৱা নাই লেংটি চিঙি ওলা মোৰ ল'ৰাৰ গাত একদম হাত নিদিব মই মুখস্থ কৰি অহা নাই হা কি কৰি আছিলে ৰাতি তুমি মাতা অ বাইদেউ মই কিতাপখন কিনে নাই নহয় হা কিতাপ কিনে নাই তুমি মাতা বাইদেউ মোৰ বাইদেউ মুখস্থ অহা নাই তুমি মাতা বাইদেউ মোৰ বাইদেউ মুখস্থ অহা নাই সকলোৱে আহিছানে তোমালোকে ফোনবিলাক সাইলেন্ট কৰি থব নোৱাৰানে ও মেডাম পাহৰি গলো ও মেডাম আপোনাক কিন্তু আজি ধুনিয়া লাগিছে কি যে কোৱা কোৱাচোন এইবিলাক সঁচাই আপোনাক ধুনিয়া লাগিছে ও বাইদেউ মই আপোনাক ফেসবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট কৰিছিলো একচেপ্ট কৰিবচোন হ'ব দিয়া একচেপ্ট কৰি দিম দিয়া এতিয়া ক্লাছ লওঁ ও মেডাম আপুনি প্ৰাইভেট টিউচন নলয় নেকি নাইতো নলওঁ কিয় ও বাইদেউ টিউচন ললে আমি গলো হয় কিন্তু আমি চবে যাম এই নকয় দিয়া তো দিয়া হ'ব এতিয়া ক্লাছ লওঁ হ'ব